হয়, প্ৰতি বছৰৰ দৰে এই বছৰো বৰ্ণগড় আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এক বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানটো এইবাৰ 23 জুলাই বুধবাৰ অৰ্থাৎ পৰহি কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব, য'ত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া, য'ত উপস্থিত থাকিব হেমেন দাস ডাঙৰীয়া, অৱসৰী প্ৰধান সচিব অসম বিধানসভা, লগতে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক অনুপম চক্ৰৱৰ্তী ডাঙৰীয়া। আৰু এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে যে আমি এই যি অনুষ্ঠানটো পাতো, এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে যে বৰ্ণগড় অঞ্চলত যিসমূহ ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসমূহৰ যাতে আগন্তুক দিনত যাতে যি তেখেতসকলৰ যি শিক্ষা জীৱনত যাতে আমি এক উৎসাহ যোগাব পাৰোঁ, অৰিহণা যোগাব পাৰোঁ, তাৰ বাবে এই বিশেষ অভিনন্দন অনুষ্ঠানটো আয়োজন কৰি আহিছোঁ। আৰু প্ৰতি বছৰৰ দৰে এই বছৰো আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। গতিকে এই অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত কৰি তোলে তাৰ বাবে বৰ্ণগড়বাসী ৰাইজ, লগতে ছাত্ৰ ছাত্ৰীসকল, লগতে অভিভাৱকসকল যাতে উপস্থিত থাকে। আৰু এই বছৰ আমি 60%-ৰ পৰা 60%-ৰ পৰা এই বছৰ আমি এই ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিম। গতিকে প্ৰায় 450মান ল'ৰা ছোৱালীক আমি এই অনুষ্ঠানৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিম। আৰু এই অভিনন্দন অনুষ্ঠানটোৰ মূল লক্ষ্য হৈছে যে উঠি অহা যি নতুন প্ৰজন্ম, সেই নতুন প্ৰজন্মই আমাৰ জাতিটোৰ বাবে গৌৰৱ, জাতিটোৰ বাবে উঠি অহা যি নতুন প্ৰজন্ম, সেই জাতিটোৰ বাবে ভৱিষ্যত। গতিকে এই নতুন প্ৰজন্মসকল যাতে উৎসাহিত কৰিব পাৰোঁ, আগন্তুক দিনত যাতে এই নতুন প্ৰজন্মসকলৰ যাতে শৈক্ষিক দিশত যাতে আমিও বৰ্ণগড় আঞ্চলিক ছাত্ৰ সন্থাই যাতে তেখেতসকলৰ লগত যাতে খোজ দিব পাৰোঁ। কাৰণ বৰ্ণগড় আঞ্চলিক ছাত্ৰ সন্থাই বৰ্ণগড় অঞ্চলৰ প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ পৰা আদি কৰি যিসমূহ অভাৱ অভিযোগ, প্ৰতিটো সমস্যাৰ লগতে অভাৱ অভিযোগত আমি প্ৰতিটো কালতে আমি থিয় হৈ আছোঁ। গতিকে সেই অনাগত ভৱিষ্যত দিনতো আমি বৰ্ণগড় আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতত এক তেখেতসকলৰ যাত্ৰাত যাতে আমিও যাতে খোজ দিব পাৰোঁ, তাৰে কামনা ৰাখিছোঁ। আৰু 23 জুলাই বুধবাৰ অৰ্থাৎ পৰহি সকলো ৰাইজে যাতে উপস্থিত থাকে তাৰে কামনা কৰিছোঁ।